নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। এয়াৰপৰ্টত চাকৰি আহি গ'ল। প্ৰায় ২৭,১৫০টাকৈ চাকৰি মুকলি কৰিছে এয়াৰপৰ্টৰ ফালৰ পৰা। আৰু এই গোটেই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। তাৰ আগতে আপোনালোকৰ ফুল্লি এডভাৰটাইজমেণ্টখন চাই লওক, কেনেদৰে ক'ৰ পৰা ভেকেঞ্চিখিনি আহিছে। আৰু আপোনালোকে ভেকেঞ্চিখিনি ওচৰৰ এয়াৰপৰ্টতে চাকৰিসমূহ লাভ কৰিব পাৰিব, মানে এপ্লাইসমূহ কৰিব পাৰিব। নিজৰ চিটি লোকেশ্যন দিব পাৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলো কোৱালিফিকেশ্যনৰ মতে ভেকেঞ্চি আহিছে। কি ভেকেঞ্চি, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব। ন' এক্সাম পৰীক্ষা নাই, ডাইৰেক্ট চিলেকশ্যনসমূহ লাভ কৰিব। এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এয়াৰপৰ্টত যিখিনি ভেকেঞ্চি আছে, সেই ভেকেঞ্চিখিনি যদি আমাৰ থ্ৰুদি যদি আপোনালোকে অনলাইনটো কৰাব বিচাৰে, প্ৰপাৰ অনলাইন আমি কৰি দিয়া হয়, তেতিয়া আপোনালোকৰ কোনো খেলিমেলি নাথাকে। তেনেদৰে যে আমাৰ থ্ৰুদি আপোনালোকে যে অনলাইনটো কৰাব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল, আমি আপোনালোকক অনলাইনটো প্ৰপাৰ অনলাইনটো কৰি দিম। আৰু যদি আপোনালোকে নিজে কৰিব নিবিচাৰে, কল কৰিলে এভেইলেবল নাপাব, আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে ইণ্ডিগ' এয়াৰলাইনৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। প্ৰায় আপোনালোকৰ ২৭,০০০ চামথিং ভেকেঞ্চি আহি গৈছে। ইণ্ডিগ' এয়াৰলাইন ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰিছে। ভেকেঞ্চিখিনি আহিছে এয়াৰপৰ্ট জব ভেকেঞ্চি 2025ৰ কাৰণে আছে ভেকেঞ্চি। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে ইণ্ডিগ' এয়াৰলাইন হয়, আৰু এয়াৰপৰ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু গোটেই ভেকেঞ্চিখিনি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। মই তাৰ আগতে আপোনালোকে সম্পূৰ্ণ এডভাৰটাইজমেণ্টখন চাই লওক, কেনেদৰে কি ভেকেঞ্চি আহিছে, তেতিয়া আপোনালোকে সম্পূৰ্ণ ডিটেইলছ গম পাব। কেবিন কিউ ভেকেঞ্চি আহিছে। ইয়াত আপোনালোকৰ 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেঞ্চি দেখিবলৈ পাব। ফাইনেন্স কনচালটেণ্টৰ ভেকেঞ্চি আছে। এক্সিকিউটিভ ফাইনেন্স ৰেভিনিউৰ ভেকেঞ্চিও মুকলি কৰিছে। অফিচাৰ এক্সিকিউটিভ কাষ্টমাৰ ছাৰ্ভিচ এনেকুৱা ধৰণৰ ভেকেঞ্চিও মুকলি কৰিছে। ৰেম্প ছিকিউৰিটি এনেকুৱা ধৰণৰ ভেকেঞ্চিও মুকলি কৰিছে। কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চিও মুকলি কৰিছে এয়াৰপৰ্টৰ ফালৰ পৰা। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লোডিং টাইম ৰেম্প লোড অফিচাৰৰ ভেকেঞ্চিও মুকলি কৰিছে। আৰু আপোনালোকৰ বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। আৰু দেখিব পাৰিছে কাষ্টমাৰ ছাৰ্ভিচ অফিচাৰ, এনেদৰে আপোনালোকৰ বহুখিনি ভেকেঞ্চি মুকলি কৰিছে। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যদি কৰিব বিচাৰে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰাউণ্ড ষ্টাফৰ ভেকেঞ্চি মুকলি কৰিছে। গ্ৰাউণ্ড ষ্টাফৰ কাৰণে আপোনালোকে 10 পাছৰ পৰা আবেদন কৰিব পাৰিব। 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন আপোনালোকে সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গৈছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে, আবেদনসমূহ কৰিব পাৰিব। ছিনিয়ৰ এক্সিকিউটিভৰ ভেকেঞ্চি আহিছে। আপোনালোকৰ আবেদনসমূহ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। তাৰ আগতে আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই লওক, তাৰপিছত আপোনালোকে আবেদনসমূহ কৰিব। কাৰণ আপোনালোকৰ কোনটো পদৰ কাৰণে আপোনালোকৰ ইলিজিবল হয়, আপোনালোকে ডাইৰেক্ট আবেদন কৰিবলৈ গ'লে গম নাপাব। চ' আপোনালোকে তাৰ আগতে আবেদনৰ ডিটেইলছখিনি চাই লওক। আৰু আবেদনটো আপোনালোকে নিজে কৰে, লিংক ডেছক্ৰিপশ্যন আছে। নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰত মেছেজ কৰিব পাৰে। হোৱাটছআপ নাম্বাৰ স্ক্ৰীণত আছে। কল কৰিলে এভেইলেবল নাপাব, আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল। টোটেল পোষ্ট আপোনালোকৰ ভেৰিয়াছ আছে। প্ৰায় ২৭,০০০ চামথিং ভেকেঞ্চি মুকলি কৰিছে এয়াৰপৰ্টৰ ফালৰ পৰা। আৰু এপ্লাই মোড আছে, আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত অল ইণ্ডিয়া মেল ফিমেল দুই ধৰণৰ কেন্দ্ৰে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে মেল হয় তেতিয়াও আবেদন কৰিব, আৰু ফিমেল হ'লে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ এটা বৃহৎ সুযোগ আহিছে, যিটো সুযোগ হয় আপোনালোকে নিজৰ ওচৰৰ যিটো এয়াৰপৰ্ট হয়, তাৰো আপোনালোকে লোকেশ্যন দিব পাৰিব। তাত চিলেক্ট কৰিব পৰা অপশ্যন আছে এপ্লাই কৰোঁতে। ইণ্ডিগ' এয়াৰলাইন ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াত আপোনালোকৰ 45,000 এপ্ৰক্স আপোনালোকে চেলাৰীসমূহ লাভ কৰিব। এজ লিমিট 18 বছৰৰ পৰা মেক্সিমাম আপোনালোকে 45 বছৰ পৰ্যন্ত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব। যিসমূহ SC ST হয়, তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আপোনালোকৰ এটা বৃহৎ সুযোগ আহিছে। এই সুযোগটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে এয়াৰপৰ্টত যদি চাকৰি কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে ভেকেঞ্চিটো সম্পূৰ্ণ ভিডিঅ'টো সম্পূৰ্ণ চাব পাৰে। আৰু আবেদনসমূহ কৰিবলৈ মই আপোনালোকক সকলোখিনি কথা কৈ দিছোঁৱে। আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। জেনেৰেল OBC কাৰণেও এপ্লিকেশ্যন ফিজ নাই। আৰু SC ST PWBৰ কাৰণেও ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। আৰু আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা বৃহৎ সুযোগ আহিছে, যদি আপোনালোকে এয়াৰপৰ্টত চাকৰি কৰিম বুলি ভাবিছে। আৰু আবেদনসমূহ আপোনালোকৰ লিংক ডেছক্ৰিপশ্যনতে আছে। নাইবা আমাৰ থ্ৰুদিও কৰাব বিচাৰে, যদি আমাৰ থ্ৰুদি আপোনালোকে প্ৰপাৰ অনলাইনটো কৰাব বিচাৰে, আমাৰ হোৱাটছআপত মেছেজ কৰিলেই হ'ল। চিলেকশ্যন প্ৰচিডিউৰটো ইয়াত আপোনালোকৰ কোনো এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ শ্বৰ্ট লিষ্টেড কৰি ইণ্টাৰভিউ পাতিব। ইণ্টাৰভিউত পাছ কৰিলে গ্ৰুপ ডিছকাশ্যন হ'ব, তাৰ পৰা আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব।
আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত কেণ্ডিডেট মিনিমাম 10 পাছ হ'ব লাগিব আৰু 12 পাছৰ কাৰণেও ভেকেঞ্চি আছে 10 পাছৰ কাৰণেও পাৰিব গ্ৰেজুৱেশ্যনৰ কাৰণেও পাৰিব চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গৈছে অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে মিছ কৰে বহুখিনি কথা হেৰাই যাব যদি আপোনালোকে এয়াৰপৰ্টত চাকৰি কৰিম বুলি ভাবি আছে তেন্তে এইটো আপোনালোকৰ এটা বৃহৎ সুযোগ হয় এই সুযোগটো আপোনালোকে মিছ নকৰিব আপোনালোকৰ বাবে এটা অপৰচুনিটিটো আপোনালোকে ওলাই আহিছে আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকৰ ফটোগ্ৰাফ ছিগনেচাৰ আধাৰ কাৰ্ড পান কাৰ্ড আপোনালোকে এনেকৈ ডকুমেণ্টছ কিছুমান আইডি প্ৰুফ লাগিব লগতে এডুকেশ্যন চাৰ্টিফিকেট লাগিব আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ যিটো এয়াৰপৰ্টৰ ইণ্ডিগ'ৰ যিটো অফিচিয়েল ৱেবছাইট আছে ইণ্ডিগ'ৰ অফিচিয়েল ৱেবছাইটটো কৰিব পাৰিব নাইবা লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি প্ৰপাৰ অনলাইনটো কৰাই ল'ব বিচাৰে তেন্তে আমাৰ হোৱাটছআপ নাম্বাৰ 9864881276 এই হোৱাটছআপ নাম্বাৰত আপোনালোকে মেছেজ কৰিলেই হ'ল আমিও আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিম নাইবা আপোনালোকে কল কৰিলে এভেইলেবল নাপাব আপোনালোকে হোৱাটছআপ মেছেজ কৰিলে আমাৰ থ্ৰুদি যে আপোনালোকে অনলাইনটো কৰা বিচাৰে আৰু নিজে কৰিলে লিংক ডেছক্ৰিপশ্যনতে আছে আপোনালোকৰ চইচ হয় চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে ভিডিঅ'টো লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি যাতে সকলো মানুহে ডেইলি জবৰ আপডেটসমূহ পায়